আপোনালোকে যদি এনেকুৱা ধৰণৰ মছলাবিলাক ইউজ কৰি আছিলে MDH এভাৰেষ্ট আপোনালোকে আজিয়ে বাদ দিয়ক কাৰণ ময়ো বাদ দিলোঁ আমি সকলোৱে জ্ঞাত যে প্ৰত্যেকখন ঘৰতে কম বেছি পৰিমাণে হ'লেও মছলা ব্যৱহাৰ কৰে আজি আমি এনেকুৱা চাৰিবিধ মছলাৰ কথা আলোচনা কৰিম যি চাৰিবিধ মছলাই আপোনাৰ দেহত বিভিন্ন ধৰণৰ ক্ষতি কৰাৰ উপৰিও মাৰাত্মক বেমাৰৰ সৃষ্টি কৰিব পাৰে যেনে কেঞ্চাৰ আচলতে তাত কি এনেকুৱা কেমিকেল আছে যিয়ে নেকি আপোনাৰ দেহত এনেকুৱা এটা মাৰাত্মক বেমাৰৰ সৃষ্টি কৰিব পাৰে এই চাৰিবিধ মছলা হৈছে তাৰ তিনিবিধ হৈছে MDH কোম্পানীৰ আৰু এবিধ হৈছে এভাৰেষ্ট কোম্পানীৰ MDH কোম্পানীৰ তিনিটা মছলা হৈছে মাদ্ৰাছ কাৰি পাউডাৰ তাৰপিছত কাৰি পাউডাৰ মিক্সড মছলা তাৰপিছত চাম্ভাৰ মছলা এই তিনিটা হৈছে MDH কোম্পানীৰ আৰু 4 নম্বৰটো হৈছে ফিছ কাৰি মছলা যি এভাৰেষ্ট কোম্পানীৰ এই যিখিনি মছলা এই মছলাত তাত ইথাইলিন অক্সাইড নামৰ এটা মাৰাত্মক কেমিকেল পোৱা গৈছে আৰু যিটো কেমিকেল যিখিনি পৰিমাণ থাকিবলৈ তাতকৈ বেছি মাত্ৰাত আচলতে এই পৰিমাণ থকাৰ কাৰণে এইটো কেঞ্চাৰ সৃষ্টি কৰে বুলি বিভিন্ন ধৰণৰ ৰিপৰ্টত প্ৰকাশিত হৈছে ইতিমধ্যে বিভিন্ন ধৰণৰ ৰিপৰ্টত প্ৰকাশিত হৈছে যে হংকং আৰু ছিংগাপুৰত ইতিমধ্যে এই যি MDH কোম্পানীৰ তিনিটা মছলা আৰু এভাৰেষ্ট কোম্পানীৰ ফিছ কাৰি মছলাৰ তাত ব্যৱহাৰ ইতিমধ্যে বেন কৰি দিয়া হৈছে আৰু অষ্ট্ৰেলিয়া নেপাল নিউজিলেণ্ডত বৰ্তমান টেষ্ট কৰি থকা হৈছে যে এই মছলাবিলাক খোৱাৰ উপযোগী হয়নে নহয় এতিয়া আপোনালোক সকলো সজাগ হ'বৰ হ'ল যদি এনেকুৱা ধৰণৰ মছলাই আমাৰ দেহত এনেকুৱা মাৰাত্মক বেমাৰ সৃষ্টি কৰিব পাৰে তেনেহ'লে এই মছলাৰ পৰা আমি বিৰত থকাই ভাল আপোনালোকে যদি এনেকুৱা ধৰণৰ মছলাবিলাক ইউজ কৰি আছিলে MDH এভাৰেষ্ট আপোনালোকে আজিয়ে বাদ দিয়ক কাৰণ MDHৰ কিছুমান মছলাত আৰু এভাৰেষ্টৰ কিছুমান মছলাত খুব বেছি পৰিমাণত ইথাইলিন অক্সাইড নামৰ এটা হাৰ্মফুল কেমিকেল পাইছে যি কেমিকেলটো ডাইৰেক্ট কেঞ্চাৰৰ লগত লিংক আৰু কিছুমান কাণ্ট্ৰিয়ে আমাৰ ইণ্ডিয়ান মছলাৰ ওপৰত অলৰেডি বেন লগাইছে গতিকে এইবিলাক খোৱা কিমান চেফ আপোনালোকে হয়তো নিশ্চয় বুজিছে গতিকে এইবিলাকৰ ইউজ আপোনালোকে আজিয়ে বাদ দিয়ক ময়ো বাদ দিলোঁ